পোহৰলৈ আহিছে বৰপথাৰস্থিত পাভজান চাহ বাগিচাৰ অগাধ দুৰ্নীতিৰ খবৰ। পাভজান চাহ বাগিচাৰ স্বত্বাধিকাৰী তথা পৰিচালক ৰাশি শইকীয়াৰ বিৰুদ্ধে সৰব অসম চাহ জনজাতি ছাত্ৰ সন্থা। 2 বছৰ ধৰি শ্ৰমিকক মজুৰি দিয়াত ব্যাপক অনিয়মৰ তথ্য আহি পৰিছে আমাৰ হাতত। সৰুপথাৰ সমজিলাৰ আয়ুক্তক ত্ৰিপাক্ষিক বৈঠকৰ দাবীৰে স্মাৰকপত্ৰ প্ৰেৰণ চাহ জনজাতি ছাত্ৰ সন্থাৰ। হয়, বৰপথাৰ মৌজাৰ অন্তৰ্গত পাভজান চাহ বাগিচাৰ যি জ্বলন্ত সমস্যা, এইটো এটা দীৰ্ঘদিনীয়া সমস্যা। আৰু এই সমস্যাৰ সন্দৰ্ভত আচলতে আমি আটছা বৰপথাৰ শাখাই বিগত সময়ত চাহ বাগিচা কৰ্তৃপক্ষক তথা বাগান পৰিচালক মহোদয়ক আমি স্মাৰকপত্ৰ প্ৰদান কৰিছিলোঁ যে সমস্যাসমূহ অতি শীঘ্ৰে সমাধান কৰি দিব লাগে। কিন্তু দুৰ্ভাগ্যজনকভাৱে আজি পাভজান চাহ বাগিচাৰ যি পৰিচালক আৰু বাগান কৰ্তৃপক্ষে আমাৰ চাহ শ্ৰমিকৰ যি সমস্যাসমূহ আছে, জ্বলন্ত সমস্যাসমূহ কিন্তু সমাধান নকৰিলে। তাত আমি আটছা বৰপথাৰ শাখাই তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু দুখ পাইছোঁ যে তেখেতসকলে আমাৰ এই যি খাটি খোৱা যি শ্ৰমিক, এই খাটি খোৱা শ্ৰমিকৰ যি প্ৰাপ্য আজি আদায় দিব নোৱাৰিছে। কি কাৰণ আছে আমি নাজানো। আমি এটাই দাবী জনাব বিচাৰিছোঁ আৰু স্বত্বাধিকাৰীক আমি ইয়াৰ পৰা আজি মঞ্চৰ পৰা দাবী জনাইছোঁ যে অতি শীঘ্ৰে আমাৰ এই চাহ শ্ৰমিকৰ যি সমস্যা আছে, সমস্যাসমূহ সমাধান কৰিব লাগে। চাহ শ্ৰমিকৰ মূলতঃ কি সমস্যাখিনি আছে? চাহ শ্ৰমিকৰ মূলতঃ আমাৰ যিটো দৈনিক মজুৰি সময়মতে আমাৰ যিটো 15 দিনত দিব লাগে, 15 দিনত কোনো দিনে দিয়াৰ ব্যৱস্থা নাই। আৰু চাহ শ্ৰমিকসকলে কৰ্মৰত মানে কাম কৰাৰ পিছত যেতিয়া ৰিটায়াৰ্ড হৈ যায়, ৰিটায়াৰ্ড হোৱাৰ পিছত যিখিনি PF বা গেছুটি পায়, এই PF গেছুটি আমি কোনোদিনে সময়মতে নাপায়। আৰু PF গেছুটিকে আদি কৰি ৰেচন, মেডিকেল আৰু অন্যান্য যিখিনি আমাৰ প্ৰাপ্য পাবলগীয়া আছে, এই প্ৰাপ্যখিনি কিমান দিনৰ পৰা হৈ আছে আমি পোৱা দেখা আমি নগ'ল। এটা মূলতঃ কিমান দিনৰ পৰা হৈ আছে? প্ৰায় এইটো আমাৰ ক'ব গ'লে 2 বছৰৰ পৰা এই সমস্যাটো আচলতে ধাৰাবাহিকভাৱে চলি আছে। মাজে সময়ে তেখেতসকলে সমস্যাসমূহ সৰু মানে এই মজুৰিটো দিয়াৰ ব্যৱস্থা কৰে, কিন্তু আকৌ মাজে মাজে তেখেতসকলে এই সমস্যাটো পুনৰ মানে উদ্ভাৱন হোৱাৰ সমস্যাটো দেখা দিয়ে। যাৰ কাৰণে আমি আজি আটছা বৰপথাৰ শাখাই সৰুপথাৰ সমজিলাৰ আয়ুক্ত ছাৰক আমি সাক্ষাৎ কৰি অৱগত কৰিছোঁ বিষয়টো আৰু এখন স্মাৰকপত্ৰ প্ৰদান কৰিছোঁ। আৰু এই স্মাৰকপত্ৰৰ যোগেদি আয়ুক্তগৰাকীক জনাইছোঁ যে চাহ শ্ৰমিক বাগান কৰ্তৃপক্ষ বা বাগান পৰিচালকসকলে আমাৰ সমস্যাসমূহ যদি সমাধান নকৰে, অনাগত দিনত পাভজান চাহ বাগিচাৰ ৰাইজ আৰু আটছা বৰপথাৰ শাখাই কিন্তু তীব্ৰ আন্দোলন গঢ়ি তুলিব আৰু ইয়াকে আমি অৱগত কৰিম। পাভজান চাহ বাগিচাত কৰ্মৰত চাহ শ্ৰমিকৰ দৈনিক মজুৰি, শ্ৰমিক ৰেচন, PF আৰু গ্ৰেজুৱেটৰ মেডিকেল তথা অন্যান্য জ্বলন্ত সমস্যাৰ বাগিচা কৰ্তৃপক্ষই সমাধান নকৰিলে গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ সংগঠনটোৰ। ইতিমধ্যে শ্ৰমিকসকলৰ সৈতেও আলোচনাত মিলিত হৈছে সংগঠনটোৰ নেতৃবৰ্গই। ধনশিৰিৰ পৰা গকুল দত্তৰ ৰিপৰ্টাৰ লাইভ অসম। আচলতে বৰপথাৰ মৌজাৰ অন্তৰ্গত পাভজান চাহ বাগিচা আৰু পাভজান চাহ বাগিচাখনৰ স্বত্বাধিকাৰী নিপুল শইকীয়া, তেখেতৰ পত্নী ৰাশি শইকীয়া। বৰ্তমান ৰাশি শইকীয়াই এই বাগিচাখন তেখেতে মানে তত্ত্বাৱধান কৰি আছে। আৰু ৰাশি শইকীয়া তথা নিপুল শইকীয়াই বাগিচাখন যেতিয়াৰ পৰা কিনিলে তেতিয়াৰ পৰা কিন্তু এই বাগিচাখনৰ সমস্যা দিনক দিনে বৃদ্ধিহে পাবলৈ ল'লে। আৰু সেই বাগিচাখনত কৰ্মৰত যিসকল শ্ৰমিক আছে, আমাৰ যিবিলাক চাহ শ্ৰমিক আছে, চাহ শ্ৰমিকসকলৰ যিবিলাক দৈনিক মজুৰি দৰমহা যিটো সময়মতে তেওঁলোকে পৰিশোধ নকৰে, ৰেচনৰ পৰা ধৰি মেডিচিনৰ পৰা ধৰি বাগিচাৰ ভেকেঞ্চি ফিল আপ নকৰে, বা PF টকা হওক বা গেছুইটি টকা হওক, যিখিনি মানে পাবলগীয়া এগৰাকী চাহ শ্ৰমিকে যিটো পাব লাগে মানে কৰ্তৃপক্ষৰ পৰা বা মেনেজমেণ্টৰ পৰা, সেইখিনি যিখিনি প্ৰাপ্যখিনি তেওঁলোকে সময়মতে নোপোৱাৰ কাৰণে এই বাগিচাখনৰ শ্ৰমিকসকল আতংকিত হৈছে আৰু বাগিচাখনত এটা বেলেগ এটা পৰিস্থিতি মানে উদ্ভৱ হৈছে, যাৰ কাৰণে এইটো 2 বছৰৰ আগৰ পৰাই এই পৰিস্থিতিটো সৃষ্টি হৈছে। আৰু আমি বহুতবাৰ স্বত্বাধিকাৰীগৰাকীক এই বিষয়ত আমি স্মাৰকপত্ৰ আৰু বিষয়ত এই সমস্যাবিলাকৰ ওপৰত আমি অৱগত কৰোঁ। কিন্তু আপোনালোকে যেতিয়া স্বত্বাধিকাৰীগৰাকীক লগ কৰে তেতিয়া তেখেতে কি বুলি আপোনালোকক উত্তৰ দিয়ে? স্বত্বাধিকাৰীক আমি লগ কৰিবলৈ গ'লে স্বত্বাধিকাৰীগৰাকীয়ে প্ৰায়ে সময় নিদিয়ে, আমাক সময় নাই বুলি কয় আৰু স্মাৰকপত্ৰখন লৈ থৈ দিয়ে বেলেগৰ হতুৱাই, আৰু সেইখিনি সমস্যা সমাধান কৰা হ'ব বুলি কয়, কিন্তু কোনোদিনে সমস্যাবিলাক সমাধান নকৰে। যাৰ কাৰণে বাগিচাখনত এটা বেলেগ পৰিস্থিতি হৈ আছে আজিৰ তাৰিখত। যাৰ কাৰণে আজি সৰুপথাৰ সমজিলা আয়ুক্তৰ বিষয়ববীয়াগৰাকীক আমি আটছা বৰপথাৰ শাখাৰ এটা সজাতি দলে গৈ আজি আমি স্মাৰকপত্ৰ দিছোঁ। আৰু এই চাহ বাগিচাৰ শ্ৰমিকসকলৰ জ্বলন্ত যিখিনি সমস্যা, সেই সমস্যাখিনি অতি শীঘ্ৰে সমাধান কৰাৰ ক্ষেত্ৰত আমি স্মাৰকপত্ৰ দিছোঁ। আৰু ত্ৰিপাক্ষিক এটা অতি শীঘ্ৰে আমি মালিক পক্ষ তথা মেনেজমেণ্ট তথা আমাৰ চৰকাৰী বিষয়ববীয়া লগতে আমাৰ শ্ৰম বিষয়ববীয়া আৰু আমাৰ আটছাৰ
শ্ৰমিকসকলক লৈ এটাত আমি খুব সোনকালে ত্ৰিপাক্ষিক এটা আমি বৈঠক বিচাৰিছোঁ আৰু আমি এটা আজি গৈ পেলানি এটা সভা এখন তাত ৰাজহুৱা সভা আমি আহ্বান কৰিলোঁ শ্ৰমিকসকলৰ মনৰ কথাবিলাক আমি বুজিলোঁ আৰু শ্ৰমিকসকলক তেওঁলোকে এটাই কথা কৈছে আমাৰ প্ৰাপ্যখিনি আমাক সোনকালে আদায় দিয়ক নহ'লে কিন্তু আমি গণতান্ত্ৰিক আন্দোলন কৰিম আৰু আগচাই এটা আমি গৰিহণা দিছোঁ এই কাৰ্যসূচীত আমি স্বত্বাধিকাৰীগৰাকীক যে আমি অতি শীঘ্ৰে বৰপথাৰ আগচাই কিন্তু শ্ৰমিকসকলক লৈ তেখেতসকলৰ সমস্যাখিনি যদি সমাধান সোনকালে নকৰে আমি গণতান্ত্ৰিকভাৱে যিকোনো কাৰ্যসূচী প্ৰতিবাদী ধৰ্ণা বা অন্বেষণ কাৰ্যসূচী ল'বলৈ কিন্তু আমি বাধ্য হ'ম ইয়াকে জনালোঁ। ৰিপৰ্টাৰ লাইভ